Hey student, কি খবৰ তোমালোকৰ? আজি যোনটো ভিডিঅ' হ'বলৈ গৈ আছে বহুতেই ইম্পৰ্টেণ্ট, কাৰণ এই ভিডিঅ' তোমালোকৰ নট ওৱান শ্বট, মই একো ওৱান শ্বট নপঢ়াও, তোমালোকক মই কমন শ্বট দিম, ঠিক আছে? বহুতেই দৰকাৰী। তুমি যদি মিছ কৰি দিয়া এইটো যদি ভিডিঅ' বা এইকেইটা পাৰ্ট কেইটা যদি তোমালোকে যদি মিছ কৰি দিয়া, বহুত ডাঙৰ মিছ কৰিবলৈ গৈ আছা। কাৰণ মই ইমান এনালাইচিছ কৰি গোটেই প্ৰিভিয়াছ ইয়াৰ গোটেই এনালাইচিছ কৰিছো, চেম্পল পেপাৰ এনালাইচিছ কৰিছো, বহুত ধৰণৰ কুৱেশ্যন মই চাই পেলাই তোমালোকক এই বছৰ কি কি আহিব পৰীক্ষাত 100 to 100% তোমালোকক কমন দি দিম, ঠিক আছে? এইটো এটা সিংগল ভিডিঅ' হ'ব আৰু কেইটামান ভিডিঅ' তোমালোকৰ আহিব নেক্সট পাৰ্ট হিচাপত। তোমালোকে সম্পূৰ্ণ সিৰিজটো সম্পূৰ্ণভাৱে চাবা। আৰু সায়েন্সৰ তোমালোকে যদি কমন যদি লাগে একদম সেম পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকে হিচাপত মই বনাই দিম। একদম তোমালোকে বিশ্বাস কৰা, ঠিক আছে? সম্পূৰ্ণ কুৱেশ্যন তোমালোকৰ ওচৰত মই একদম হাতত তুলি দিম। কোনোবাই যদি এতিয়ালৈকে যদি প্ৰিপাৰেশ্যন একেবাৰে কমজোৰি হৈ আছে বা 50% বা 40% যদি হৈ আছে, তোমালোকৰ বাবেতো একদম ৰামবান। আৰু যোনেও অলপ ভালকৈ পঢ়ি আছে তোমালোকে নিশ্চয় এই ভিডিঅ'টো চোৱা। তোমালোকে চাবা যিখিনি প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাবা একে প্ৰশ্নই তোমালোকক মই দি দিম সাজু কৰি। তোমালোকে বিলিভ কৰা, ঠিক আছে? তোমালোকে যদি কিবা ডাউট হয় তোমালোকে চাবা, পৰীক্ষা শেষ হোৱাৰ পিছত মই ভিডিঅ' বনাম। ভিডিঅ' বনাবলৈ একদম স্ক্ৰীনশ্বট মাৰি পেলাই মই নিজেই আহি পেলাই তোমালোকৰ লগত কুৱেশ্যনখিনি দেখাম যে এইটো ভিডিঅ'ৰ পৰা এইখিনি প্ৰশ্ন আহিছে। তোমালোকে মনোযোগেৰে সম্পূৰ্ণ ভিডিঅ'খিনি চোৱা, প্ৰশ্নকেইটা চোৱা, মই উইথ সলিউশ্যন তোমালোকক মই বুজাই দিবলৈ যত্ন কৰিম। চাবা একদম সিংগল প্ৰশ্ন বহুত দৰকাৰী, ঠিক আছে? সম্পূৰ্ণভাৱে চোৱা। আৰু আমাৰ যদি আগৰ যদি MCQ খিনি যদি চোৱা নাই, তাৰ পৰাও কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই বছৰ আহিবই। মানে তোমালোকে ডিছক্ৰিপশ্যনত গোটেই লিংক আছে, গোটেই MCQ খিনি চোৱা, তাৰ পৰা 100 to 100% বহুতখিনি কুৱেশ্যন তোমালোকৰ কমন পৰিব তাৰ পৰাও। সম্পূৰ্ণভাৱে এতিয়া যিহেতু সকলোৱে মোৰ ওচৰৰ পৰা লং কুৱেশ্যন বিচাৰি আছিলে, মই লং কুৱেশ্যনৰ ওপৰত কমন কিছুমান কুৱেশ্যন মই তোমালোকক দিম। আৰু সেইখিনি যদি চাই যোৱা নহয়, মই কৈ আছো বিলিভ কৰা, বহুতখিনি তোমালোকে কমন পাই যাবা, ঠিক আছে? এতিয়া মই এটা এটাকৈ তোমালোকক মই কুৱেশ্যন দেখাই দিম বোলা, ঠিক আছে? চোৱা, 1 নম্বৰ কুৱেশ্যনটো এইটো দ্বিঘাত সমীকৰণৰ কুৱেশ্যন, তোমালোকৰ এক্সাৰচাইজ 4.3 11 নম্বৰ কুৱেশ্যনটো বহুত দৰকাৰী। এই কুৱেশ্যনটো দিব, এই কুৱেশ্যনটোৱে আহিব চাবা, একদম ডাইৰেক্ট ইয়াৰ পৰা উঠাই পেলাই তোমালোকক দিব চাবা। তো কি কৈছে মই ধুনীয়াকৈ এক্সপ্লেইন কৰি দিওঁ, ঠিক আছে? কোনোবাই যদি বুজি নোপোৱা মোক কমেণ্টত জনাবা, ঠিক আছে? মনোযোগেৰে চোৱা। কি কৈছে? দুটা বৰ্গৰ যোগফল 468 মিটাৰ স্কয়াৰ। বুজি পাইছা? দুটা বৰ্গ আছে, এইটো এটা বৰ্গ আৰু এইটো এটা বৰ্গ, ঠিক আছে? দুটা বৰ্গৰ আমাৰ যোগফল কি কৈছে? দুটা বৰ্গৰ যোগফল 468 মিটাৰ স্কয়াৰ, ঠিক আছে? আচ্ছা, ইয়াতে মই অলপ পেইন্টিং এটা মিষ্টেক হৈছে। দুটা বৰ্গৰ কালিৰ যোগফল, ঠিক আছে? কালিৰ যোগফল, দুটা বৰ্গৰ কালিৰ যোগফল 468 মিটাৰ স্কয়াৰ। যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ, বৰ্গ দুটাৰ বাহুৰ পৰিমাণ আমাক উলিয়াব দিছে, ঠিক আছে? মনোযোগেৰে চাবা মই কেনেকৈ সমাধান কৰো। খুব ধুনীয়া প্ৰশ্ন এইটো, ঠিক আছে? আৰু বহুত গুৰুত্বপূৰ্ণ। এই বছৰ তোমালোকে কিন্তু এই বছৰ এইটো প্ৰশ্নহে তোমালোকৰ পৰীক্ষাত দিছে, ঠিক আছে? চোৱা সলিউশ্যন কি কৈছে চোৱা। মই ধৰি লওঁ দুটা বৰ্গ যিহেতু, ঠিক আছে? দুটা বৰ্গ যিহেতু এটা সৰু থাকিব এটা ডাঙৰ থাকিব। কিয় সৰু থাকিব, কিয় ডাঙৰ থাকিব? চোৱা, সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য ওলাইছে। কিবা এটা বস্তুৰ পৰিসীমাৰ যদি পাৰ্থক্য আহে, মানে এটা বস্তু ডাঙৰ হ'ব এটা সৰু হ'বই। কথাটো বুজি পাইছে নাই? পৰিসীমাৰ পাৰ্থক্য, সীমাটোৰ পাৰ্থক্য, ডিফাৰেন্স আহিছে, মানে তাৰ কি হৈ যাব? এটা ডাঙৰ বৰ্গ থাকিব, এটা সৰু বৰ্গ থাকিব। চিম্পল কথা, কথাটো বুজি পাইছা? এতিয়া ধৰি লওঁ, সৰু বৰ্গৰ বাহু, ঠিক আছে? কি ধৰো? x মিটাৰ বুলি ধৰি লৈছো। বুজি পাইছা? x মিটাৰ বুলি ধৰি লৈছো আৰু না, তোমালোকে y z যিকোনো ধৰিব পাৰা। তেতিয়াহ'লে সৰু বৰ্গৰ পৰিসীমা কিমান হয়? পৰিসীমা বুজি পাইছানে? এটা বাহুৰ যদি আমাৰ দৈৰ্ঘ্য, এটা বৰ্গৰ দৈৰ্ঘ্য যদি, বাহুৰ দৈৰ্ঘ্য যদি 2 মিটাৰ হয়, হা, তেতিয়াহ'লে তাৰ পৰিসীমা কিমান হ'ব? 4 ইনটু বাহু, 4 ইনটু বাহুৰ দৈৰ্ঘ্য। বাহুৰ দৈৰ্ঘ্য কিমান? 2, 4 দুগুণে 8 মিটাৰ হৈ যাব। তেতিয়াহ'লে এইটো সৰু বৰ্গৰ বাহু আমাৰ x মিটাৰ, ঠিক আছে? তেতিয়াহ'লে ইয়াৰ পৰিসীমা কিমান হ'ব? পৰিসীমাটো কিমান হ'ব? পৰিসীমাটো 4 ইনটু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য, ঠিক আছে?
বৰ্গৰ বাহু আছে x তে 4x হ'বনে নাই কোৱা 4x মিটাৰ বুজি পাইছা সিম্পল একদম দেই এতিয়া চোৱা মই তোমালোকক এটা কৈ দিছো দেই কি কৈছে যদি ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য কৈছে 24 মিটাৰ সিম্পল এটা ধৰি লোৱা এটা বৰ্গৰ ধৰি লোৱা a পৰিসীমা আৰু এটা বৰ্গৰ b পৰিসীমা ঠিক আছে এই a আৰু b ৰ পৰিসীমাৰ পাৰ্থক্য ধৰি লোৱা 24 ঠিক আছে সিম্পল একদম বুজি পাইছা এতিয়া ধৰি লোৱা ইয়াৰ ভিতৰত কোৱাচোন ডাঙৰ কোনটো হ'ব a পৰিসীমা ডাঙৰ হ'ব নে b পৰিসীমা ডাঙৰ হ'ব যদি আগৰটো যদি ডাঙৰ হয় পিছৰটো সৰু হলে তেতিয়াহে এটা ধনাত্মক সংখ্যা পাম হয়নে নাই কথাটো বুজি পাইছা নে নাই তে a ৰ পৰা b বিয়োগ কৰিলে আমি 24 পাই আছো মানে এটো ডাঙৰ হ'ব ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিলে এটা ধনাত্মক সংখ্যা পাও হয়নে নাই তে a টো মানে আমাৰ ডাঙৰ হ'ব তে যদিহে মই a টো ইপিনে ৰাখি দিও তে 24 মাইনাস b টো ইপিনে গুচি গলে প্লাস b তেতিয়া হলে ডাঙৰ যোনটো বৰ্গ আছে ডাঙৰ বৰ্গৰ এইটো কি বাৰু এটো কি বাৰু পৰিসীমা ডাঙৰ বৰ্গৰ পৰিসীমা সমান সমান কি হ'ব 24 প্লাস সৰু বৰ্গ এইটো সৰু বৰ্গৰ পৰিসীমা এতিয়া সৰু বৰ্গৰ পৰিসীমা মই জানো 4x তেতিয়া হলে চোৱা তে হিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 সেম একেই কন্ডিশন কথা কৈ আছো দেই মই এইটো বুজাবলৈ তোমালোকক হেতু এক্সাম্পল এটা দিলো আৰু ঠিক আছে এতিয়া চোৱা যদি মই ডাঙৰ বৰ্গৰ যদি পৰিসীমা উলাব লাগে তে 24 প্লাস সৰু বৰ্গৰ পৰিসীমা তে ডাঙৰ বৰ্গৰ পৰিসীমা পৰিসীমা কিমান 24 প্লাস এটো কি বাৰু b কি বুজাই আছে সৰু বৰ্গৰ পৰিসীমা কিমান 4x বুজি পাইছা সিম্পল একদম সিম্পল বুজি পাইছা ঠিক আছে বাৰু এতিয়া চোৱা আচ্ছা যদি ডাঙৰ বৰ্গৰ পৰিসীমা যদি এটো হয় তেতিয়াহলে ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য মই কেনেকৈ উলাম যদি এটা বৰ্গৰ বাহু যদি আমাৰ যদি ধৰি লোৱা 4x হয় এটা বৰ্গৰ বাহু দৈৰ্ঘ্য যদি 4x হয় তেতিয়া হলে কি হয় বৰ্গৰ বাহুটো কি হ'ব 4 ৰে হৰণ কৰি দিয়া 4 ৰে হৰণ কৰি দিলে এইটো x হৈ যাব ইয়া চোৱা সৰু বৰ্গৰ মানে সিম্পল একদম তোমালোকক মই কৈ আছো চোৱা এইটো ধৰি লোৱা বৰ্গ হা এই বৰ্গটোৰ ধৰি লোৱা আমাৰ গোটেই 4 সীমাটো মানে পৰিসীমা আৰু ধৰি লোৱা 8 তেতিয়া হলে কেনেকৈ 8 হৈছে বাৰু এপিনে 2 এপিনে 2 এপিনে 2 এপিনে 2 4 সীমাটো যোগ কৰিলে তো বৰ্গটোৰ পৰিসীমা পাইছো 2 2 2 2 এতিয়া আমি কি কৰিম চোৱাচোন যদি ইয়াক যদি মই 4টা বাহু আছে যেহেতু 4 ৰে হৰণ কৰি আনসাৰ কি পাম 2 2 টো কি বস্তু মানে সেই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য এই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 2 ওলাইছে না মানে বৰ্গৰ পৰিসীমাক যদি তুমি 4 ৰে হৰণ কৰি দিয়া তেতিয়াহলে বাহুৰ দৈৰ্ঘ্য পাই যাবা তে এইটো সব বৰ্গৰ ডাঙৰ বৰ্গৰ পৰিসীমা যদি মই 4 ৰে হৰণ কৰি দিও তেতিয়াহলে এই ডাঙৰ বৰ্গৰ কি পাম বাহুৰ দৈৰ্ঘ্য পাম বুজি পাইছা সিম্পল একদম ঠিক আছে ক্লিয়াৰ হৈছে একদম ক্লিয়াৰ ঠিক আছে বাৰু তো আসলে এতিয়া হ্যাঁ বোৰ্ডখনো মানে বিৰাট লেতেৰা হৈ গৈছে দেই এডজাস্ট কৰি লবা আৰু ঠিক আছে চোৱা তেতিয়াহলে ডাঙৰ বৰ্গৰ আচ্ছা এইটো কিন্তু একদম এলাহ মানুহৰ কাম দেই ঠিক আছে যাৰ মানুহৰ মানে এলাহ বেছি মোৰ মানে এলাহ মানে দেই সেইকাৰণে এনেকা লিখো পৰীক্ষাত কিন্তু সম্পূৰ্ণ বাক্য তোমালোকে লিখিবা দেই সম্পূৰ্ণ বাক্য চাবা ধুনীয়াকৈ লিখিবা এক্সামিনাৰ জনে দেখে যে এইবিলাক ছাত্ৰজনে এলাহ কৰিছে একদম নকৰিবা এইবিলাক ভুল কাম ঠিক আছে বাৰু মই এইটো যাতে সোনকালে হওক আমাৰ ভিডিঅটো যাতে লেন্থ বেছি নহওক সেইটো কৰো এলাহ নহয় আচলতে ঠিক আছে মোৰ ইমান এলাহ নাই ঠিক আছে সোনকালে ৰাতিপুৱা একদম তোমালোকে কেইটা বজাত উঠা 2টা 3টা হয়নে নুঠা নেকি সোনকালে উঠিবা সোনকালে উঠি পেলাই পঢ়িবা ঠিক আছে যোনখিনি আমাৰ থিওৰি সাবজেক্ট সোনকালে ৰাতিপুৱা উঠি পঢ়িবাচোন তেতিয়া খুব ব্ৰেইনে কিন্তু ফাষ্ট কে মুখস্থ কৰিবলৈ সহায় কৰে ঠিক আছে এছে খিনি ৰচনা খিনি তোমালোকে ৰাতিপুৱা সোনকালে উঠি পেলাই তোমালোকে পঢ়িবা খুব ধুনীয়াকে পঢ়িবা তেতিয়া চাবা পটককে মনত থাকিব যিকোনো বস্তু ৰাতিপুৱা মানে মাইন্ডটো ফ্ৰেছ থাকে মানে ঠিক আছে ময়ো সোনকালে উঠো 5টা মান বজাত উঠো যাতে টিউচন থাকে যে বাৰু যি কি নহওক সো ডাঙৰ বৰ্গৰ পৰিসীমা ডাঙৰ বৰ্গৰ বাহু তে বাহুটো কি কৈছিলো মই 4 ৰে হৰণ কৰি দিব লাগিব কাক এইটো সো 24 প্লাস 4x যদি মই 4 ৰে যদি হৰণ কৰো বহুতে কি কৰে জানা এই 4 কাটি দিয়ে এইটো নহয় যোগ হৈ আছে ন যোগ হলে আমি কাটিব নোৱাৰো নহয় পূৰণ হ'ব লাগিব
সো দুয়োটাৰ পৰা যদি মই 4 4 কমন আনো 4 যদি বাহিৰত লৈ আহো তে ইয়াতে কি ৰৈ যাব কিমান হৈ যাব 6 হয়নে 6 4 গুণ 24 6 থাকি যাব প্লাস ইয়াতে যেহেতু 4 লৈ আহিলো x ৰৈ যাব আৰু তলত এটা 4 আছে এই 4 4 ক্যান্সেল মানে হৈ যাব 6 প্লাস x বা আমি এনেকাও লিখিব পাৰো x প্লাস 6 মিটাৰ x প্লাস 6 মিটাৰ ঠিক আছে সো এইটো হৈ গল আমাৰ কি ডাঙৰ বৰ্গৰ বাহু দৈৰ্ঘ্য ঠিক আছে আৰু এইটো হৈছে সৰু বৰ্গৰ বাহু x মিটাৰ ঠিক আছে বুজি পাইছো এতিয়া প্ৰশ্নটো কি কৈছে চোৱা এইখিনি প্ৰথমখিনি চাম এতিয়া দুটা বৰ্গৰ কালিৰ যোগফল এতিয়া চোৱা বৰ্গৰ বাহু যদি আমি জানো তেতিয়া বৰ্গৰ কালিটো একদম ইজিলি উলিয়াব পাৰিম হয়নে নাই বৰ্গৰ কালি উলিওৱা ফৰ্মুলা কি বাহু ইনটু বাহু বা বাহু স্কয়াৰ ঠিক আছে সো একৰ্ডিং টু ইকুৱেশ্যন কি কৰিম দুটা বৰ্গৰ কালিৰ যোগফল ঠিক আছে তেতিয়ালে সৰু বৰ্গৰ বাহু কিমান x তে তাৰ কালি কি হ'ব x স্কয়াৰ বুজি পাইছা তাৰ পিছত চোৱা যোগ কিয় দিছো যোগফল যেহেতু কৈছে ডাঙৰ বৰ্গৰ বাহু কিমান x + 6 তে তাৰ বাহু স্কয়াৰ হৈ যাব স্কয়াৰ দিলু হিকানে তে এই বৰ্গ দুটাৰ কালিৰ যোগফল যোগ দিছো সমান সমান কিমান হ'ব 4 6 8 বুজি পাইছা ক্লিয়াৰ হৈছে একদম ঠিক আছে বাৰু চোৱা x স্কয়াৰ প্লাস এটো যদি মই a প্লাস b হোল স্কয়াৰত ভাঙি দিও কি হৈ যাব x স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ মানে 6 স্কয়াৰ ইকুৱেল টু 2 6 8 সৰি দেই 2 6 8 4 6 8 ঠিক আছে এতিয়া চোৱা x স্কয়াৰ 2x স্কয়াৰ প্লাস এইকেইটা পূৰণ কৰিলে কিমান হ'ব 2 6 গুণ 12 12x প্লাস 6 স্কয়াৰ মানে 36 হয়নে 4 6 8 হৈছে এতিয়া চোৱা 2x স্কয়াৰ প্লাস 12x প্লাস 36 আছে এটো এপিনে লৈ আছে -468 ইকুৱেল টু এপিনে 0 হৈ যাব 468 ৰ পৰা 36 যদি গুছি যায় কিমান হৈ যাব 468 আৰু 36 যদি যাই গৈ আমাৰ কিমান হৈ যাব 2 এপিনে 3 4 হয়নে 4 3 2 তো এটো কিমান হৈ যাব 2x স্কয়াৰ প্লাস 12x মাইনাস হৈ যাব হয়নে -4 3 2 ইকুৱেল টু 0 এতিয়া চোৱা গোটেইকেইটা যুগ্ম সংখ্যা মই উভয় পক্ষত কি কৰিব পাৰো 2 এৰে হৰণ কৰি দিও ঠিক আছে সো 2 এৰে যদি এইটো হৰণ কৰি দিও যদি x স্কয়াৰ প্লাস 6x 2 এৰে হৰণ কৰিছো আৰু গোটেইকেইটাকে এটো যদি 2 এৰে হৰণ কৰ 216 ইকুৱেল টু 0 পাম হয়নে সো তোমালোকে ব্ৰেকেটত লিখি দিবা উভয় পক্ষত 2 এৰে হৰণ ঠিক আছে এইবিলাক লিখি দিব লাগিব নহলে কিন্তু মার্কস কিন্তু কাটিব হা এতিয়া অকদমান ইপিনে কৰিছো হা অলপমান এডজাস্ট কৰিবা আৰু তাৰ পিছত আমি এটো পাই গলো এটো ইয়াতে লিখিছো আকৌ এবাৰ x স্কয়াৰ তাৰ পিছত কি আছে চোৱা প্লাস 6x মাইনাস 216 ইকুৱেল টু 0 এটো যদি উৎপাদক বিশ্লেষণ যদি কৰি দিও উৎপাদক বিশ্লেষণ কৰিলে জায়গাটো নাই বাৰু মই কিনি মুছি লৈছো হা মুছি লৈছো ঠিক আছে চোৱাচোন এইটো আছিল আমাৰ সমীকৰণটো হয়নে ইয়াপা কৰিছো চোৱা x স্কয়াৰ প্লাস 6x মাইনাস 216 ইকুৱেল টু 0 হা এই লাইনটোকে মই তিনিবাৰ মান লিখিলো হয়নে সো এইবিলাক মুছি দিও আৰু তাৰ পিছত চোৱা আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণত কি কৰিব লাগে প্ৰথম পদৰ সংখ্যাটো আৰু অন্তিম পদৰ সংখ্যাটো পূৰণ কৰিব লাগে হয়নে ইয়াতে কি আছে ইয়াতে 1 আছে হয়নে তো ইয়াতে 216 সো হৈ যাব 216 এ মই ইয়াক যদি ভাঙি দিও কিমান হৈ যাব 2 এৰে যাব 108 হয়নে তাৰ পিছত হৈ যাব 2 এৰে 54 আকৌ 2 এৰে 27 3 এৰে যাব 3 9 গুণ 27 3 3 গুণ 9 হয়নে এতিয়া আমি 6x বনাব লাগে তো কেনেকৈ বনাম চোৱা
3 3 গুণ 9 3 3 গুণ 9 হৈ আছে আকৌ ইপিনে যদি 9 দুগুণে 18 কৰি দিও আকৌ 3 দুগুণে 6 6 দুগুণে 12 হৈ গল চোৱা 3 3 গুণ 9 মানে এই বাহিৰৰ সংখ্যাকেইটাৰে আমি কি কৰিব লাগে মাইনাস আছে যেহেতু মাইনাস কৰি পেলাই মাজৰ সংখ্যাটো উৎপাদক বিশ্লেষণ জানাই চাগে হয়নে যদি নাজান কমেন্টত জনাবাচোন বাৰু 3 3 গুণ 9 আৰু এই সংখ্যাটো যদি দুইটো যদি লৈ লও 9 দুগুণে 18 আকৌ এইপিনে এইকেইটা সংখ্যা চোৱা 3 দুগুণে 6 6 দুগুণে 12 18 পৰা 12 গলে 6 নহয় জানো মিলি গল সো x স্কয়াৰ প্লাস 18 minus 12 লগতে x আছে minus 216 এইখিনি চাগে সকলোৱে জানাই হয় নাই মই সেইকাৰণে ইমান ডিটেইলছত কোৱা নাই x স্কয়াৰ প্লাস 18x প্লাস মাইনাস মাইনাস 12x minus 216 equal to 0 সো এতিয়া কমন আনিম এই দুটাৰ পৰা কমন আনিম আকৌ এই দুটাৰ পৰা কমন আনিম হয় না সো এই দুটাৰ পৰা কি কমন আহিব x কমন আহিব x কমন আহিলে x ইয়াতে ৰৈ যাব প্লাস ইয়াৰ পৰা x কমন আনিছো মানে 18 এটা ৰৈ যাব হয় না বুজি পাইছা ইয়াতে মাইনাস আছে মই মাইনাস দিলো এই দুটাৰ পৰা কি কমন আহিব 12 কমন আহিব সো 12 যদি কমন আহে তেতিয়া হলে ৰৈ যাব ইয়াতে x মাইনাসে মাইনাসে প্লাস সো হৈ যাব ইয়াতে যেহেতু 12 লৈ আহিছো ৰৈ যাব 18 ইকুৱেল টু 0 ঠিক আছে সো ব্র্যাকেট কিটা কি হৈছে সো x plus 18 x plus 18 যদি কমন আনো x plus 18 কমন লৈ আহিলো x plus 18 যেহেতু কমন আনো ৰৈ যাব কি x minus x plus 18 কমন আনিলো মানে 12 ৰৈ যাব ইকুৱেল টু 0 সো নাও হৈ গল আৰু চোৱা নাও x plus 18 ইকুৱেল টু যদি 0 দেও x ইকুৱেল টু কি হৈ যাব minus 18 আচ্ছা x মানে কি আছিল x মানে আছিল সৰু বৰ্গৰ বাহু হয় না নাই এতিয়া বৰ্গৰ বাহু কেতিয়াবা মাইনাস তুমি পাবা জানো এটো নাপাবা হয় না এটো অসম্ভৱ বুলি লিখি দিও বা গ্ৰহণযোগ্য নহয় অসম্ভৱ বুলি লিখিছো মানে লিখিব পাৰা গ্ৰহণযোগ্য নহয় বা বৰ্জিত বুলি লিখিব পাৰিবা হা বা অৰ দি পেলাই x minus 12 যদি তাক যদি 0 দিও কি হৈ যাব x ইকুৱেল টু হৈ যাব প্লাস 12 হয় সো 12 মিটাৰ হৈ যাব এটো মিটাৰ আমি ইয়াক লব লাগিব মানে সৰু বৰ্গৰ আমাৰ কি হৈছিল বৰ্গ দুটাৰ বাহুৰ পৰিমাণ সো এটাকে ইয়াতে লিখিছো চোৱা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 12 মিটাৰ ঠিক আছে আৰু ডাঙৰ বৰ্গৰ কি আছিল ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কি পাইছিলো x plus 6 পাইছিলো হয়নে মনত পৰিছে নে সো x পাইছো মই 12 plus 6 হৈ যাব 18 মিটাৰ বুজি পাইছা ক্লিয়াৰ হৈছে একদম ক্লিয়াৰ ঠিক আছে বাৰু নেক্সট কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনটো এইটোও দিব কিন্তু এইটোতো দিবই নেক্সট কোৱেশ্চনটো মই একদম 100% সিওৰ এইটো তোমালোকক পৰীক্ষাত দিব দিম ঠিক আছে মিছ নকৰিবা নেক্সট কোৱেশ্চনটো এটো ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা বা লিখি লোৱা ঠিক আছে পজ কৰি কৰি ধুনিয়াকে তোমালোকে লিখি লবা হা ঠিক আছে বাৰু চোৱা নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো তোমালোকৰ যেহেতু প্ৰশ্নটো অকনমান দীঘল সেইবাবে তোমালোকক মই তলতে দি দিছো ভিডিওটোৰ তলত তোমালোকে দেখা পাই আছা তাৰ পৰা তোমালোকে নোট কৰি লবা এটো এটা সমান্তৰ প্ৰগতিৰ কোৱেশ্চন আৰু সমান্তৰ প্ৰগতিৰ কোৱেশ্চন এইটো কোৱেশ্চন তোমালোকক এইবাৰ পৰীক্ষা তোমালোকক দিছে তোমালোকে মনোযোগেৰে চাবা মই ধুনিয়াকে সমাধান কৰিম ঠিক আছে এইটো কোৱেশ্চনে তোমালোকক দিব হা ঠিক আছে চোৱা কি কৈছে যদি এটা এপিৰ প্ৰথম nটা পদৰ যোগফল আমাক দিছে চোৱা nটা পদৰ যোগফল nটা পদৰ যোগফল আমাক কিমান দিছে আমাক দিছে 4n minus n square ঠিক আছে মানে nটা পদৰ যোগফল মানে কি দিছে আমাক তেতিয়া হলে sn is equal to 4n minus n square দি দিছে হয়নে নাই কোৱা nটা পদৰ যোগফল যদি 20টা পদৰ যোগফল যদি কলে হয় s20 nটা পদৰ যোগফল মানে sn equal to 4n minus n square বুজি পাইছা সিম্পল একদম ঠিক আছে বাৰু নেক্সট কি কৈছে তেন্তে ইয়াৰ প্ৰথম পদ s1 কি আচ্ছা s1 ঠিক আছে মনোযোগ দিবা এটা কথা তোমালোকক মই কৈ দিও হা আচ্ছা s1 বুলি কৈছে এটাকে s1 এটো তোমাক বুজাই দি আছো বাৰু চোৱা s1 মানে এই n ৰ জায়গাত কিমান বহিব 1 n ৰ জায়গাত 1 হয়নে তে n ৰ জায়গাত যদি 1 বহে 4 ইনটু n ৰ জায়গাত ইয়াটো 1 বহাম মাইনাস n ৰ জায়গাত ইয়াটো 1 বহাই দিম আৰু স্কয়াৰ বুজি পাইছা সো 4 ইনটু 1 মানে 4 মাইনাস 1 স্কয়ার মানে 1 হৈ যাব আমাৰ 3 s1 আমাৰ
3 হৈ যাব কিন্তু আমাৰ s1 টো আমি প্ৰথম পদ বুলিও কম কিয় কোৱাচোন আচ্ছা প্ৰথম পদ মানে কি প্ৰথম পদ মানে a বা a1 ঠিক আছে a1 a2 a3 এটো এটা আমাৰ সমান্তর প্ৰগতি ঠিক আছে এতিয়া যদি মই কও যে তুমি তিনটা পদৰ যোগফল উলিয়াছোন তে তুমি কি কৰিবা s3 that means তুমি কি কৰিবা a1 plus a2 plus a3 কৰি দিবা হয়নে নাই কোৱা সিম্পল ফৰ্মুলাটো তুমি কৰিব পাৰিবা কিন্তু যদি পদ কিটা যদি তুমি যদি জানা তেতিয়ালে তুমি কি কৰিবা তুমি তিনটা পদ যদি যোগ কৰিব দিয়া আৰু তিনটা পদ তুমি দেখা পাই আছে তুমি মুখে মুখে যোগ কৰি দিব পাৰিবা আনসাৰটো পাই যাবা ঠিক আছে এতিয়া মই যদি দুটা পদ বুলি কও যে দুটা পদ তুমি যোগ কৰাছোন মানে s2 কৰাছোন তেতিয়া তুমি কি কৰিবা a1 plus a2 কৰি দিবা হয়নে নাই কোৱা ঠিক আছে এগ্ৰি কৰিছা এইখিনি কথা ঠিক আছে যদি s1 কয় প্ৰথম পদ যোগ কৰা তে প্ৰথম পদ যোগ কৰা মানে কি হ'ব s1 প্ৰথম পদটোই প্ৰথম পদৰ যোগফল কথাটো বুজি পাইছা একদম সিম্পল হয়নে নাই কোৱা এগ্ৰি কৰিছা মোৰ কথাটো মানে আমাক কি কৈছে প্ৰথম যদি এই প্ৰশ্নটো যদি কৈ নিদিয়ে যদি ব্ৰেকেটটো তোমালকে দেখা পাইছা যে s1 বুলি কৈছে কিন্তু যদি s1 টো নিদি পেলাই যদি কয় প্ৰথম পদ উলিয়া তে তুমি কি কৰিবা s1 ই উলাবা হয়নে নাই কোৱা প্ৰথম পদটো মানে কি s1 টো উলাব দিছে মানে তুমি প্ৰথম পদটো লিখি দিবা হেতু হ'ব s1 তেতিয়ালে প্ৰথম পদ তুমি যদি উলাব যাবা তেতিয়ালে s1 লিখিব লাগিব আৰু এইটো তোমালকে এইখিনি বস্তু বহাই দিবা ঠিক আছে বুজি পাইছা একদম ক্লিয়াৰ হৈছে কথাটো বুজাব পাৰিছো নে মই কবা হা ঠিক আছে বাৰু এতিয়া চোৱা কি কৈছে প্ৰথম পদ দুটাৰ যোগফল উলিওৱা এতিয়া চোৱা ইয়াতে মই কৈ দিছো প্ৰথম পদ দুটাৰ যোগফল সে প্ৰথম পদ দুটাৰ যোগফল মানে কি কৰিবা s2 প্ৰথম পদ দুটাৰ যোগফল ঠিক আছে তে ইয়াতে তো আমাৰ সমান্তর প্ৰগতিটো দিয়া নাই নহয় তে প্ৰথম পদ দুটাৰ যোগফল মানে কি হ'ব এটাকে s2 এবাৰ কি হৈছে n ৰ জায়গা 2 বহিছে মানে 4 into 2 minus n স্কয়ার মানে হৈ যাব 2 স্কয়ার কথাটো বুজি পাইছা সিম্পল একদম 4 দুগুণে 8 minus 2 স্কয়ার মানে 4 হৈ যাব কিমান 8 ৰ পৰা 4 গলে 4 বুজি পাইছা নে নাই কবা বুজি পাইছা প্ৰথম পদ দুটাৰ যোগফল ওলাই দিলো s2 ওলাই দিলো ঠিক আছে এতিয়া কৈছে দ্বিতীয় পদটো কি ঠিক আছে একদম গুটেই প্ৰশ্নটো তোমালকৰ গুটেই সমান্তর প্ৰগতিৰ কনসেপ্ট কিন্তু সোমাই আছে ঠিক আছে এতিয়া দ্বিতীয় পদটো কি বুলি কৈছে চোৱা দ্বিতীয় পদটো মই কেনে কলাম ঠিক আছে মই ইয়াতে অলপ বুজাব চেষ্টা কৰিছো এতিয়া চোৱা মই যদি ঠিক আছে চোৱা এইটো চোৱা তোমালকে মই এইখিনি মই মুছি দিছো এইটো চোৱা দ্বিতীয় পদটো হৈছে আমাৰ কিমান দ্বিতীয় পদটো আমাৰ আছে 4 ঠিক আছে প্লাস a1 মানে কি a1 মানে প্ৰথম পদৰ যোগফল ঠিক আছে প্ৰথম পদৰ যোগফল হয়নে নাই a1 মানে বা প্ৰথম পদটোৱে প্ৰথম পদৰ যোগফল হ'ব নে নাই ঠিক আছে এগ্ৰি কৰিছা সো a1 ৰ জায়গাত মই 3 বহাব পাৰো নে নাই হয় ইয়াতে সমান চিন হ'ব 3 প্লাস a2 মানে কি দ্বিতীয় পদ ঠিক আছে দ্বিতীয় পদ আচ্ছা চোৱা 4 3 টো এপিনে লৈ আহা -3 equal to a2 পাই আছে নাই তুমি কোৱা ঠিক আছে বুজি পাইছা সো সেই তেনেকাকে মই কৰিম এটো বাৰু ৰাফলিকে তোমাক বুজালো ঠিক আছে বৰ্ডাৰটো চোৱা মই একদম পানী নিচিনাকে দিছো ঠিক আছে চাই লবা বাৰু দ্বিতীয় পদটো হয় না দ্বিতীয় পদটো মানে কি কৰিম a2 তে a2 মই কি কৰিম বুজাইছিলো নহয় কি কৰিম s2 ৰ পৰা s1 মাইনাস কৰিম ঠিক আছে মানে s2 হৈছে দ্বিতীয় পদৰ যোগফল মাইনাস প্ৰথম পদৰ যোগফল তো প্ৰথম পদৰ যোগফল s1 সো হৈ যাব s2 আমাৰ 4 তো ইয়াতে এটাকেটো নিদিলো মাইনাস s1 কিমান 3 সো 4 ৰ পৰা 3 গলে 1 বুজি পাইছা নে নাই কোৱা দ্বিতীয় পদটো আমাৰ কিমান বুজি পাইছা সিম্পল একদম ঠিক আছে নেক্সট কি কৈছে চোৱা নেক্সট কি কৈছে একেদৰে তৃতীয় আৰু দশম পদ আৰু এনতম পদ কিটা নিৰ্ণয় কৰিব দিছে পদ নিৰ্ণয় কৰিব দিছে কিন্তু ঠিক আছে পদ নিৰ্ণয় কৰিব দিছে ভালকে এখানে প্ৰশ্নটো পঢ়িব লাগিব তৃতীয় পদ ওলাব দিছে তে তৃতীয় পদটো a3 মানে তোমালকে কি কৰিবা a plus n minus 1 মানে 3 minus 1 মানে 2d হৈ যাব হয় না এইটো শর্ট ট্রিক তোমালকে জানা a মানে কিন্তু হৈ যাব a মানে আমাৰ s1 হৈ যাব 3 plus আচ্ছা d টো আমি উলোৱা নাই হয় না
আমি d কেনেকৈ ওলাম চোৱা ইয়াতে চোৱা এতেকে d ওলাই দিম a2 minus a1 হয়নে আচ্ছা a2 মানে এইটো 1 minus a1 মানে কি হৈ যাব a1 মানে হল এইটোৱে হ'ব হয়নে প্ৰথম পদ আৰু 3 সো আমাৰ যাব 1 minus 3 মানে -2 তো ইয়াতে -2 মই বহাই দিম d মানটো বুজি পাইছা সো হৈ যাব 3 প্লাস এ মাইনাস -4 সো 3 পৰা 4 গলে -1 বুজি পাইছা তৃতীয় পদ দশম পদ বুলি কৈছে দশম পদটো চোৱা ঠিক আছে মই ফ্রেমটো চাই দিছো ৰবা আচ্ছা হৈ যাব ইয়াতে হৈ যাব চোৱা দশম পদ a n হৈ যাব a plus 9 হয় নে সো a হৈ যাব আমাৰ a same 3 plus 9 into d আমাৰ কিমান -2 সো এটো হৈ যাব 3 plus 9 দুগুণে 18 মানে -18 হয় না এয়া প্লাস এ মাইনাস এ মাইনাস হৈ যাব -18 সো হৈ যাব কিমান -15 বুজি পাইছা ঠিক আছে বুজি পাইছা তো ক্লিয়ার হৈছে একদম ঠিক আছে এতিয়া মই এইখিনি অলপ মুছি দিছো মুছি পেলাই আৰু এটা প্ৰশ্ন আছে এনতম পদটো নিৰ্ণয় কৰিব দিছে মানে এস এন সৰি পদহে কৈছে নহয় জানো এ এন ওলাব দিছে তে এ এন মানে ফৰ্মুলা কি a plus n minus 1 whole into d এনতম পদটো ওলাব দিছে মানে অন্তিম পদটো ওলাব দিছে তে এ এন হৈ যাব এনতম পদটো কথাটো বুজি পাইছা মানে 10তম কলে কি কম আমি এ 10 কম এনতম পদ মানে এ এন কম ঠিক আছে তে এ মানে আমাৰ কি হ'ব প্ৰথম পদ মানে এই প্ৰথম পদৰ যোগফলটোৱে লিখিম মানে s1 ৰ মানটো লিখিব পাৰিম তাত তে s1 ৰ মান কিমান আছিল এৰ মানটো আমাৰ 3 লিখিছিলো তে s1 ৰ মানটো 3 আছিল সেইটোৱে লিখিছো মই প্লাস n আমি নাজানো এনেকাই থাকক n আমি নাজানো মানে কি n ৰ মান এনেই আনো d আমাৰ কিমান -2 সো হৈ যাব এইটো 3 plus -2 টো যদি পূৰণ কৰো -2n তাৰ পিছত হৈ যাব এইটো হৈ যাব ইয়াৰ লগত যদি পূৰণ কৰো +2 হয় নে নাই কোৱা একৰ লগত যদি 2 পূৰণ কৰো 2 কিন্তু মাইনাস আছে প্লাস হৈ যাব হয় নে তাৰ পিছত এতিয়া হৈ যাব 3 + 2 হৈ যাব 5 - 2n বাস দ্যাটস অল এইখিনি লিখে आंसर আছিল ঠিক আছে nতম পদটো এইটো দশম পদটো এইটো তৃতীয়তম পদটো এইটো ঠিক আছে আমাৰ দ্বিতীয় পদটো এইটো ঠিক আছে সিম্পল এইটো সাধাৰণ অন্তৰ ঠিক আছে তো এইখিনিলৈকে থাকক নেকি নেক্সট যোনটো ভিডিও হ'ব নেক্সট আৰু দুটা তিনটা কোৱেশ্চন লৈ আহিম কাৰণ ইমানখিনি কোৱেশ্চন এটা ভিডিওত কৰা মানে সম্ভৱই নহয় মানে ঠিক আছে তে মনোযোগেৰে এই সম্পূৰ্ণ মই একদম চাইছা তোমালোকে একদম এটা চেপ্টাৰৰ পৰা এটা দুটাকে কোৱেশ্চন তোমালোকক মই দি আছো ঠিক আছে তো মনোযোগেৰে সম্পূৰ্ণকে চোৱা গোটেই সিৰিজটো চোৱা পাৰ্ট হিচাপত তোমালোকৰ ভিডিও হ'ব ঠিক আছে সম্পূৰ্ণ যোনে ভিডিওখিনি চাব এটা দুটা ভিডিও চালে কিন্তু একদম লাভৱান নহব কাৰণ হঠাৎ ধৰি লোৱা এটা বাই চান্স নিমিলিবও পাৰে ঠিক আছে সম্পূৰ্ণটো মই তোমালোকক কৈ দিব নোৱাৰো নহয় তে এটা ধৰি লোৱা নিমিলিব পাৰে বা এটা ভিডিওৰ পৰা তোমালোকৰ কমন নপৰিব পাৰে তোমালোকে সম্পূৰ্ণ চাব লাগিব মই গ্যাৰান্টি দি পেলাই এতিয়াও কৈ আছো তোমালোকে একদম লাভৱান হবা 100 to 100% কোৱেশ্চন কমন মিলিবই ঠিক আছে মই নিজে আহি পেলাই স্ক্ৰিনশ্বট দিম তোমালোকক ঠিক আছে তে আজিলৈ ইমানে ৰাখিছো নেক্সট পাৰ্টটো আৰু দুটা তিনটা দিন পিছত পাবা তোমালোকে ওয়েট কৰিব লাগিব কিন্তু ঠিক আছে আৰু বিজ্ঞানো কিন্তু একদম লাগাতাৰ আহিব ঠিক আছে বিজ্ঞানৰ এমসিকিউ একদম ঝড় কোৱেশ্চন কিন্তু তোমালোকে কমন পাই যাবা ঠিক আছে তে ইমানলৈকে যোনে চাই আছা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইমান যে কষ্ট কৰিছো তোমালোকৰ বাবে ইমানখিনি মই দিবলৈ যত্ন কৰি আছো তোমালোকে জাস্ট চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিবা সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰি দিয়া যিমান বন্ধু বান্ধৱী আছে সবকে শেয়াৰ কৰি দিয়া যদি শেয়াৰ লাইক যদি কম পাইছো মই তেতিয়ালে কিন্তু মই এই পাৰ্টখিনি কিন্তু মই নবনাও কিন্তু ঠিক আছে এই ভিডিওত মই 100 লাইক মই টাৰ্গেট ৰাখিছো 100 লাইক যদি কৰি দিয়া তেতিয়া নেক্সট পাৰ্টটো কিন্তু আহিব কিন্তু দেই সকলোৱে কিন্তু শেয়াৰ কৰি যিমান আছে ষ্টুডেন্ট তোমালোকৰ ক্লাছৰ বন্ধু বান্ধৱী যিমান আছে সবকে দি দিয়া সবে এবাৰ কমন পাওক ঠিক আছে একদম সেবা একদম লিক কৰি দিম গুটি কোৱেশ্চন পেপাৰ তোমালোকৰ ওচৰত একদম দি দিম ঠিক আছে সম্পূৰ্ণভাৱে তোমালোকে সম্পূৰ্ণ গুটি ভিডিওখিনি চাব লাগিব কিন্তু দেই এটা দুটা ভিডিও চালে কিন্তু একদম মই বাৰে বাৰে কৈছো তোমালোকে কিন্তু কমন নোপোৱা এটা দুটা ভিডিও চালে একদম নাপাবা ঠিক আছে আৰু এমসিকিউৰ বাবে তোমালোকে গুটি প্লেলিষ্টখিনি চাব পাৰা গুটি ডেসক্ৰিপচনত তোমালোকে গুটি লিংক বিলাক আছে তোমালোকে সম্পূৰ্ণভাৱে চোৱা ঠিক আছে তো আজিলৈ মই অলক দাস মই বিদায় লৈছো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো